আমি চেষ্টা কৰিম যাতে সন্দেহযুক্ত মিয়া মুছলমানৰ ভোট আমি কাটিব পাৰোঁ। আমি আমাৰ গোটেই BLA সকলক নিৰ্দেশ দিছোঁ, যদি সন্দেহযুক্ত মানুহৰ নাম দেখে আপোনালোকে কমপ্লেইন দিব। কংগ্ৰেছ দলৰো স্বাধীনতা আছে, কংগ্ৰেছ দলেও কমপ্লেইন দিব পাৰে। আৰু কাবাৰ নাম যদি উঠা নাই, কংগ্ৰেছ দলে নাম উঠাবৰ কাৰণেও আবেদন কৰিব পাৰে। বিজেপিৰ যি স্বাধীনতা আছে, একে স্বাধীনতা কংগ্ৰেছৰো আছে, ৰাইজৰ দলৰো আছে আৰু CPM CPIৰো আছে। গতিকে সংবাদ মাধ্যমৰ জৰিয়তে কথাটো নকৰি 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ প্ৰপত্ৰ ব্যৱহাৰ কৰিব লাগে। চাওক, শপত লোৱাৰ কি দৰকাৰ আছে? মই দেখোন নিজে কৈ আছোঁ যে মই গোটেই অসমৰ বিধায়ক BLA 1 BLA 2 সকলোকে নিৰ্দেশ দিছোঁ যে যিমান পাৰে সন্দেহযুক্ত মানুহ যদি কোনোবা আছে অভিযোগ দিয়ক। ইয়াত শপত খাব কি আছে? এইটোতো আমাৰ সংবিধান প্ৰদত্ত এটা অধিকাৰ আৰু এই অধিকাৰটো অকল বিজেপিৰ নাই, কংগ্ৰেছৰো আছে। গতিকে অখিল গগৈ, গৌৰৱ গগৈয়ে প্ৰেছ কনফাৰেন্স কৰাতকৈ যেনেকৈ বিজেপিৰ সদস্যসকলে গ্ৰাউণ্ডত কাম কৰি আছে, তেনেকৈ তেওঁলোকেও গ্ৰাউণ্ডত কাম কৰক, আমিতো বাধা দিয়া নাই। আৰু এটা আচৰিত দৃশ্য কালি দেখিবলৈ পোৱা গ'ল, গৌৰৱ গগৈ যোৰহাটত ৰাইজে তেওঁলোকে গৈছিলে পদূলিয়ে পদূলিয়ে কংগ্ৰেছ, তাৰ ৰাইজে যিবোৰ তেওঁক দৰখাস্ত দিলে সেইখিনি পেলাই থৈ তেওঁ গুচি গ'ল। চাওক, ৰাইজে কংগ্ৰেছক ৭৫ বছৰে দেখাৰ পিছতো এতিয়াও যে ৰাইজে তেওঁলোকক চিৰিয়াছলি লয়, আপোনালোকে প্ৰশ্ন সোধে, মই তাতে আচৰিত হওঁ। গোটেই মহিলাখিনিয়ে কি ক'লে? কংগ্ৰেছৰ দিনত একো পোৱা নাছিল, আপোনালোকৰ সন্মুখতে এইটো ক'লে। গতিকে কংগ্ৰেছৰ প্ৰাসংগিকতাটো ক'ত আছে অসমত? অবৈধ বাংলাদেশীৰ ভোটক বাদ দিলে কোনজন খিলঞ্জীয়া মানুহে কংগ্ৰেছক ভোট দিয়ে? হৈ যাব, আমি এইটো মই ইমান অসুবিধা দেখা নাই। ডিমাণ্ড কৰাততো কাৰো আপত্তি নাই, ডিমাণ্ড কৰাত আপুনি কেনেকৈ বাধা দিব? বা তেওঁলোকে উঠাতো আপত্তি নাই, কিন্তু আমি কোনকেইটা চিটত মিত্ৰতা কৰিম সেইটো আমি 15 ফেব্ৰুৱাৰীৰ আগতে সিদ্ধান্ত ল'ম। আৰু অতিৰিক্ত যিকেইটা তেওঁলোকে উঠিব খোজে তেওঁলোকে উঠিব পাৰে, বন্ধুত্বমূলক আমি প্ৰতিদ্বন্দ্বিতা কৰিম। আমি তেওঁলোকৰ ওপৰত কোনো হেঁচা প্ৰয়োগ নকৰোঁ যে আপুনি ইয়াক উইথড্ৰ কৰি লওক, তাক উইথড্ৰ কৰি লওক। আমাৰ কোনো হেঁচা নাই, গণ পৰিষদৰ প্ৰতি আমাৰ সন্মান আছে। য'ত যেনেকৈ তেওঁলোকে প্ৰাৰ্থী থিয় কৰাব পাৰে কৰিব পাৰিব, আমি কেইটাত নকৰোঁ, 15 ফেব্ৰুৱাৰীৰ ভিতৰত আমি সিদ্ধান্ত ল'ম। আমাৰতো তালিকাবিলাক হৈয়ে আছে দেখোন, মই য'ত মিটিঙত যাওঁ মই তালিকা দিয়ে আছোঁ দেখোন। যুৱ প্ৰজন্মও আহিব, মহিলাও আহিব, সকলো আহিব। আমাৰ বিজেপিততো এটা প্ৰক্ৰিয়া আছে, প্ৰক্ৰিয়াৰ মাজেৰে সকলোৱে টিকট পাব। বিৰোধীৰ প্ৰভাৱটো মই দেখা নাই, কাৰণ বিৰোধীটো ফিল্ডতে নাই। আজি আমি যেতিয়া বিৰোধীত আছিলোঁ 15-16 দিনে ৰাতিয়ে আমি ফিল্ডতে আছিলোঁ, তেওঁলোকতো ক'তোৱে নাই। তেওঁলোকেতো হাত দাঙিয়ে দিছে। শূন্য শব্দটো কেতিয়াও নকওঁ, কাৰণ মিয়াটো আছেই অসমত, গতিকে শূন্য কেনেকৈ হ'ব? মিয়াৰ বহুত দুৰ্ভাগ্য, মিয়াই কংগ্ৰেছক টকাও দিব লাগে, ভোটো দিব লাগে, এভিকশ্যনো খাব লাগে। গতিকে মিয়াৰ দুৰ্ভাগ্য। আৰু চাওক, আপোনালোকে কোনো কেণ্ডিডেটৰ হিণ্ট মই আপোনালোকক দিব নোৱাৰোঁ। য'ত ক'ব পাৰি তাত মই ডাইৰেক্ট ক'ম, কিন্তু হিণ্ট দিয়াটো মোৰ স্বভাৱত নপৰে। কালি যেনেকৈ ঢকুৱাখানা নৱদলেৰ কথাটো স্পষ্ট কৰি মই কৈ আহিছোঁ, আজি ইয়াতে মানৱ ডেকাৰ কথাটো মই স্পষ্ট কৰি কৈছোঁ। হিণ্ট টিন দিয়া মোৰ কাম নহয়। ৰঙা নদীত গৈ যদি পৰিৱেশ দেখোঁ, কাৰোবাৰ কথা কম, নহ'লে নকওঁ। গতিকে ইয়াতে সাংবাদিকক হিন্দীটো কোনো লাভ নাই। ইয়াৰ নামটো কলা কম, বগা কম, বেঙুনীয়া কম আৰু 10 জনৰ নাম হ'ব, কিন্তু যোন উঠিব তাক আমি ডাইৰেক্টলি কম, কোৱাত কি আপত্তি আছে? হ'ব। লোকপিয়লে অসমৰ কাৰণে আৰু দুৰ্ভাগ্যৰ বাতৰি কঢ়িয়াই আনিব। বাংলাদেশী মুছলমানৰ সংখ্যা প্ৰায় 40% স্পৰ্শ কৰিব।
হ'ব